নমস্কাৰ বন্ধু বান্ধৱীসকল কি খবৰ সবৰ আশা কৰো ভালে আছে বুলি অসমৰ নাম্বাৰ 1 প্ৰাইভেট জব পৰ্টেললৈ সবকে স্বাগতম জনালো আৰু আজি আমি আলোচনা কৰিব গৈছো অসমৰ ভালেকেটা বেচৰকাৰী চাকৰি খবৰ সম্পূৰ্ণ ভিডিওটো চাওক যাতে গোটেইবোৰ ইনফৰমেশন ভালদৰে বুজি পায় সময় নষ্ট কৰি ভিডিওটো ষ্টাৰ্ট কৰিছো হঠাৎ খালি গুগলত আহি টাইপ কৰি দিলে হল আমাৰ চেনেলৰ নাম অসম জব ফ্ৰী নেটৱৰ্ক হেনেদৰ ৱেবছাইটটো আহি যাব যৰ পৰা মই হঠাৎ আপোনাক চাকৰিবোৰ আপডেট দি থাকো আপুনি নিজে হি ৱেবছাইটটো ভিজিট কৰি চাকৰিবোৰ চাব পাৰিব আৰু এপ্লাই কৰি যাব পাৰিব আজি আপোনালোকৰ আহিছে আসাম প্ৰাইভেট জব নিউজ 2025 হন্ডা কোম্পানীৰ পৰা ভালেকেটা ভেকেন্সি আহিছে সো সিকিউৰিটি গাৰ্ড 10 পাস এনেধৰণৰ চাকৰি আছে 12 পাস আছে গ্ৰেজুৱেচন ডিগ্ৰী ডিপ্লোমা আইটিআই পাস কৰা চাকৰি পাই যাব সো মুঠ আপোনালোকৰ আজি 500 প্লাস ভেকেন্সি আহিছে সো সম্পূৰ্ণ ভিডিওটো চালে গোটেইবোৰ ইনফৰমেশন বুজি হ'ব তাৰ আগতে যদি যোৱা কালিৰ ভিডিওটো চানে চাব পাৰে জুৱেলাৰী কোম্পানী চাকৰি চলি আছে ইন্টাৰেষ্টেড হলে চাব পাৰে অক্টোবৰ মাহৰ প্ৰাইভেট জবৰ খবৰ আছে এইবোৰ চাই ল'ব পাৰে যদি ইন্টাৰেষ্টেড হয় আমি সময় নষ্ট নকৰি আজি আপোনালোকৰ যোনবোৰ ভেকেন্সি মুকলি কৰা হৈছে এইবোৰ আমি আলোচনা কৰিব গৈছো সিকিউৰিটি গাৰ্ড অফিস বয়জ তাৰ পিছত ৰিসেপশনিষ্ট অফিস আৰু 10 পাস 12 পাস ডিগ্ৰী লেভেলৰ চাকৰি অক্টোবৰ মাহৰ 500 প্লাস ভেকেন্সি আৰু আমি আলোচনা কৰিব গৈছো তাৰ আগতে এটা কথা মনত ৰাখিব খালি যোনবোৰ সিৰিয়াস ক্যান্ডিডেট হিয়তে যাতে ভিডিওবোৰ চাই আৰু হিয়তে যাতে এপ্লাই কৰে যোনবোৰ নন সিৰিয়াস ক্যান্ডিডেট আছে ভিডিও চোৱাৰ পৰা বিৰত থাকক এটা ৰিকুৱেষ্ট আমাৰ ফালৰ পৰা প্ৰথম ভেকেন্সি লৈ যাম প্ৰথম ভেকেন্সি আপোনালোকৰ আহিছে স্পেক্ট্ৰাম হন্ডাৰ পৰা ভেকেন্সি আৰ্জেন্টলি ৰিকুৱেৰ্ড আছে আপোনালোকৰ গুৱাহাটী নগাঁও আৰু ডিব্ৰুগড় ডিলাৰশ্বিপৰ কাৰণে সেলস কনসালটেন্টৰ কাৰণে ভেকেন্সি মেল ফিমেল এলিজিবিলিটি হ'বলৈ ক্ৰাইটেৰিয়া আপোনালোকৰ প্ৰেফাৰেন্স দিব যদি এইচএস বা গ্ৰেজুৱেচন আছে আৰু প্লেজেন্ট পাৰ্সনালিটি এটা হ'ব লাগিব লগতে গুড কমিউনিকেশন স্কিল আৰু টু হুইলাৰ এখন মেন্ডেটৰি হ'ব লাগিব শোৰুম হস্তিৰ কাৰণে আপোনালোকৰ ফিমেলৰ কাৰণে প্ৰেফাৰেন্স দিব যদি গ্ৰেজুৱেচন হয় উইথ প্লিজিং পাৰ্সনালিটি আৰু গুড কমিউনিকেশন স্কিল আৰু ফ্লুয়েন্ট হ'ব লাগিব ইংলিশ আৰু লোকেল ল্যাঙ্গুৱেজত টেলিকলাৰ ফিমেলৰ ভেকেন্সি এটা কাৰণে এইচএস বা গ্ৰেজুৱেচন হলে হল লগতে লোকেল ল্যাঙ্গুৱেজ মানে অসমীয়া জানিব লাগিব আৰু সেলস মেনেজাৰ মেল ফিমেলৰ কাৰণে ভেকেন্সি এটা কাৰণে ৰেসপন্সিবল হ'ব মান্থলি যোনবোৰ সেলস টাৰ্গেট থাকে সেইবোৰ ফুলফিল কৰিবলৈ আৰু 5 বছৰ এটা অভিজ্ঞতা লাগিব অটোমোবাইল ইন্ডাষ্ট্ৰীত আগতে কাম কৰা জুনিয়ৰ এডভোকেটৰ ভেকেন্সি ফিমেলৰ কাৰণে এটা কাৰণে ৰেসপন্সিবল হ'ব হ্যান্ডলিং অফ লিগেল মেটাৰ অফ ফাৰ্ম 1 to 3 ইয়াৰ্স এটা ল ফাৰ্মত কাম কৰা অভিজ্ঞতা লাগিব লগতে প্ৰফেশন হ'ব লাগিব স্পোকেন আৰু ৰিটেন ইংলিশত লগতে গ্ৰেজুৱেচন কৰা হ'ব লাগিব লট আৰু এনৰোল কৰা হ'ব লাগিব বাৰ কাউন্সিলৰ দ্বাৰা লোকেশন হ'ব গুৱাহাটী আৰু কাস্টমাৰ ৰিলেশনশিপ মেনেজাৰৰ কাৰণে স্মাৰ্ট আৰু ডাইনামিক ক্যান্ডিডেট বিচৰাইছে যাৰ প্লিজিং পাৰ্সনালিটি এটা আছে লগতে গুড কমিউনিকেশন স্কিল লগতে আপোনালোকৰ প্ৰেফাৰেন্স দিব যদি 2 বছৰ এটা অভিজ্ঞতা আছে অটো ইন্ডাষ্ট্ৰীত আগতে কাম কৰা ফ্লুয়েন্ট হ'ব লাগিব ইংলিশ আৰু লোকেল ল্যাঙ্গুৱেজ মানে অসমীয়া ল্যাঙ্গুৱেজত আৰু জব লোকেশনটা হল গুৱাহাটী আৰু ডিব্ৰুগড় স্যালাৰি এজ পাৰ ইন্ডাষ্ট্ৰী ষ্টেণ্ডাৰ্ড আৰু নিজৰ সিভি খন তলত দিয়া মেইল আইডিত পঠাই দিওক 15 অক্টোবৰৰ ভিতৰত তাৰ পিছত যদি ইন্টাৰভিউ কাৰণে মাতা হয় আপোনালোকক জনোৱা হ'ব আৰু কোনোবাই যদি জব এডভাৰটাইজ কৰিব খোজে আমাৰ চেনেলত মেইল কৰিব পাৰে আমি খালি জব কনসালটেন্সি ভেকেন্সি এটা চেনেলত পাবলিশ কৰা নহয় নে ভেকেন্সি আপোনালোকৰ জব ওপেনিং কৰা হৈছে crazytrip.com ৰ পৰা আৰু এসিস্ট্যান্ট সেলস মেনেজাৰ এটা কাৰণে গ্ৰেজুৱেচন গ্ৰাফিক্স ডিজাইনৰ কাৰণে ডিপ্লোমা বা সাৰ্টিফিকেট নাইট শিফট ৰিজাৰ্ভেশন এক্সিকিউটিভ গ্ৰেজুৱেচন বা গ্ৰেজুৱেচন হ'ব লাগিব এটা কাৰণে গুৱাহাটী আৰু দুবাইৰ ভেকেন্সি ইন্টাৰেষ্টেড হলে মেইল আইডি দি আছে যোগাযোগ কৰক কন্টাক্ট নম্বৰো দি আছে উলুবাৰীত ব্ৰাঞ্চটো আছে 15 অক্টোবৰৰ ভিতৰত এপ্লাই কৰিব পাৰে যদি ইন্টাৰেষ্টেড হয় নে ভেকেন্সি কম্পিউটাৰ টিচাৰৰ ভেকেন্সি সিইসি শিলপুখুৰী চেণ্টাৰৰ কাৰণে এটা কাৰণে গ্ৰেজুৱেচন লগতে আপোনালোকৰ পোষ্ট গ্ৰেজুৱেচন হলেও চলি যাব যদি কম্পিউটাৰত হয় মানে বিসিএ বা এমসিএ লগতে গ্ৰেজুৱেচন প্লাস পিজিডিসি যদি কৰা হৈছে তেতিয়াও পাৰিব লগতে বিটেক ইন কম্পিউটাৰ সায়েন্স তেতিয়াও পাৰিব সো তলত ফোন নম্বৰটো দি আছে WhatsApp নম্বৰ যোগাযোগ কৰিব পাৰে নে ভেকেন্সি মেডিসিন কোম্পানীৰ পৰা ভেকেন্সি নালাপাৰ অফিচৰ পৰা অপোজিট অফ সৰুহজা ষ্টেডিয়াম কম্পিউটাৰ অপাৰেটৰ ভেকেন্সি স্যালাৰি দিয়া হ'ব আপোনালোকৰ 12000 পৰা 13000 মেইল আইডি দি আছে 15 অক্টোবৰৰ ভিতৰত এপ্লাই কৰি দিব পাৰে তাৰ পিছত যদি ইন্টাৰভিউ কাৰণে মাতা হয় জনোৱা হ'ব কোৱালিফিকেশন যদি কথা ক'বলৈ যাওঁ তেতিয়ালে গ্ৰেজুৱেচন বা 12 পাস হলে এলিজিবল হ'ব আৰু এপ্লাই কৰিব পাৰিব নে ভেকেন্সি আপোনালোকৰ দিছপুৰ পলিক্লিনিক আৰু হস্পিটেল হেঙৰাবাৰী আৰু গুৱাহাটীৰ পৰা ভেকেন্সি এইচআৰ এক্সিকিউটিভৰ ভেকেন্সি এটা কাৰণে এমবিএ বা পিজিডিএম ইন এইচআৰ মেনেজমেন্ট কৰা হল এক্সপেৰিয়েন্স 1 ইয়াৰ এটা লাগিব ৰিলেভেন্ট ফিল্ডত কাম কৰা আৰু ফ্ৰেছাৰ্সও পাৰিব স্যালাৰি হ'বলৈ গৈ আছে নেগোচিয়েবল ইন্টাৰেষ্টেড হলে মেইল আইডি দি আছে ফোন নম্বৰ দি আছে 15 অক্টোবৰৰ ভিতৰত এপ্লাই কৰি দিব পাৰে
ভেকেঞ্চি ব্ৰহ্মপুত্ৰ ভেলী একাডেমি সিনিয়ৰ সেকেন্ডাৰী স্কুল গৌৰিয়ামাৰী কামৰূপৰ পৰা ভেকেঞ্চি ইংলিছ ইকনমিক্স এছামিছ আৰু বিজনেছ ষ্টাডিজ ফেকাল্টিৰ ভেকেঞ্চি ৰিকুৱাৰ্ড এট ব্ৰহ্মপুত্ৰ ভেলী একাডেমি সিনিয়ৰ সেকেন্ডাৰী স্কুল গৌৰিয়ামাৰী কামৰূপ ৰুৰেল কোৱালিফিকেশ্যন পোষ্ট গ্ৰেজুৱেশ্যন হ'ব লাগিব 11 ফিল্ডত স্যালাৰি হ'ব লাগিব নেগোচিয়েবল লগতে ফ্ৰী হোষ্টেল ফেচিলিটি আৰু ইয়াৰলি 10% ইনক্ৰিমেন্ট পাব ফোন নম্বৰ দি আছে ইমেইল আইডি দি আছে 18 অক্টোবৰৰ ভিতৰত এপ্লাই কৰি দিব পাৰে তাৰ পিছত যদি ইন্টাৰভিউ কাৰণে মাতা হয় আপোনালোকক জনোৱা হ'ব ভেকেঞ্চি কম্পিউটাৰ আৰু মেথছ শিক্ষক টিচাৰ ভেকেঞ্চি আসাম ভেলী স্কুল বিৰুবাৰী গুৱাহাটী কম্পিউটাৰ শিক্ষকৰ কাৰণে আপোনালোকৰ MCA বা BCA বা গ্ৰেজুৱেশ্যন প্লাছ PGDCA কৰা হ'লে পাৰিব আৰু কম্পিউটাৰ টিচাৰৰ কাৰণে আপোনালোকৰ BSc মেথমেটিক্স বা MSc মেথমেটিক্স হ'লেও পাৰিব যাৰ BEd আছে প্ৰেফাৰেন্সটো ইহঁতক দিয়া হ'ব ফোন নম্বৰ দি আছে 16 অক্টোবৰৰ ভিতৰত এপ্লাই কৰিব পাৰে ভেকেঞ্চি আপোনালোকৰ আহিছে সেলছ পাৰ্সন ৰিকুৱাৰ্ড আছে গাৰ্মেণ্ট এখন আপোনালোকৰ প্ৰতিষ্ঠানৰ পৰা ডিব্ৰুগড় বঙাইগাঁও আৰু গুৱাহাটীৰ ভেকেঞ্চি এটো কাৰণে গ্ৰেজুৱেশ্যন বা 12 পাছ হলে হ'ব লাগে এবাৰ ফোন কৰি ললে গোটেবোৰ ক্লিয়াৰ হৈ যাব 15000 টকা দৰমহা লগতে আদাৰ বেনিফিট থাকিব মেইল আইডি দি আছে কন্টাক্ট নম্বৰ দি আছে 15 অক্টোবৰৰ ভিতৰত এপ্লাই কৰি দিব পাৰে যদি ইন্টাৰেষ্টেড আৰু এলিজিবল হয় ভেকেঞ্চি লৈ যাম ভেকেঞ্চি আপোনালোকৰ আহিছে CA ফাৰ্ম এখনৰ পৰা ভেকেঞ্চি অডিট এসিস্টেন্টৰ ভেকেঞ্চি মিনিমাম কোৱালিফিকেশ্যন আপোনালোকৰ বিকম পাস কৰা হ'ব লাগিব আৰু কেণ্ডিডেট যাৰ গুড ইকনমিক ৰেকৰ্ড আৰু 3 বছৰ অভিজ্ঞতা আছে হিহঁতকে খালি প্ৰেফাৰেন্সটো দিয়া হ'ব সো যাৰ বিকম পাস আছে আৰু 3 বছৰ একাউন্টস ফিল্ডত কাম কৰা অভিজ্ঞতা আছে মেইল কৰিব পাৰে 17 অক্টোবৰৰ ভিতৰত তাৰ পিছত যদি ইন্টাৰভিউ কাৰণে মাতা হয় আপোনালোকক জনোৱা হ'ব ভেকেঞ্চি আপোনালোকৰ আহিছে CEC ফাটাসি লাম্বাৰী দুজন আপোনালোকৰ ফিল্ড এক্সিকিউটিভৰ ভেকেঞ্চি স্মাৰ্ট ফ্ৰেছাৰ্ছ গ্ৰেজুৱেশ্যন হলে পাৰিব আৰু 2 হুইলাৰ এখন হ'ব লাগিব স্যালাৰি লগতে ভালেমান ইনসেন্টিভ দিয়া হ'ব সো গ্ৰেজুৱেশ্যন হ'ব লাগিব কোৱালিফিকেশ্যন WhatsApp নম্বৰ দি আছে WhatsAppৰ নিজৰ CV খন পঠাই দিব পাৰে তাৰ পিছত যদি ইন্টাৰভিউ কাৰণে মাতা হয় আপোনালোকক জনোৱা হ'ব ভেকেঞ্চি TVS ৰ পৰা ভেকেঞ্চি লুইট TVS সেলছৰ কাৰণে ভেকেঞ্চি সেলছ মেনেজাৰ ডিজিটেল সেলছ মেনেজাৰ সেলছ কনসালটেন্ট ডিজিটেল সেলছ HR মেনেজাৰ সেলছ কনসালটেন্ট আৰু HR মেনেজাৰৰ পৰা ওপৰলৈ গ্ৰেজুৱেশ্যন হ'ব আৰু একেটাও গ্ৰেজুৱেশ্যনে লাগিব সেলছ কনসালটেন্ট ফিল্ড সেলছ এক্সিকিউটিভৰ গ্ৰেজুৱেশ্যন বা 12 পাছ হলে হৈ যাব লাগে কিন্তু একাউন্টস পাৰ্সনত আপোনালোকৰ গ্ৰেজুৱেশ্যন হ'ব লাগিব বিকম পাস সো যাৰ বিকম পাস আছে একাউন্টসটো পাৰিব বাকি কেটা মই কৈ দিলো কোৱালিফিকেশ্যন সাৰ্ভিসৰ কাৰণে আপোনালোকৰ ওয়াৰ্কশপ মেনেজাৰ পাৰ্টস মেনেজাৰ আৰু পাৰ্ট এক্সিকিউটিভ সাৰ্ভিস এডভাইজৰ টেকনিশিয়ান এই কাৰণে ITI বা অটোমোবাইল সেক্টৰত কাম কৰা অভিজ্ঞতা লাগিব আৰু ওয়াশিং বয়স আৰু সিকিউৰিটি গাৰ্ডৰ কাৰণে 10 পাস মান হলে হ'ব বেছি কোৱালিফিকেশ্যন না লাগে সো যাৰ মিনিমাম কোৱালিফিকেশ্যন বা এক্সপেৰিয়েন্স আছে 2 বছৰৰ পৰা মিনিমাম আৰু 5 বছৰ অভিজ্ঞতা আছে যদি এক্সপেৰিয়েন্স ম্যাক্সিমাম হিয়তে পাৰিব মেইল আইডি দি আছে এপ্লাই কৰি দিব পাৰে ফোন নম্বৰ দি আছে বা নিজৰ CV খন যায় লুইট TVS সৰুজে জমা দিব পাৰে নিয়াৰ কিয়া শোৰুম NS37 গুৱাহাটী লাষ্ট ডেট হল 16 অক্টোবৰ তো 16 অক্টোবৰৰ ভিতৰত এপ্লাই কৰি দিব পাৰে ভেকেঞ্চি KV কাৰ্গিল ডেভেলপাৰ্স প্ৰাইভেট লিমিটেড সিভিল ইঞ্জিনিয়াৰ ভেকেঞ্চি আছে BE আৰু মিনিমাম 2 বছৰ অভিজ্ঞতা লাগিব স্যালাৰি আপ টু 40000 জুনিয়ৰ ইঞ্জিনিয়াৰৰ কাৰণে সিভিলৰ ভেকেঞ্চি এটো কাৰণে ইঞ্জিনিয়াৰিং কৰা হ'ব লাগিব 2 বছৰ অভিজ্ঞতা লাগিব 20000 স্যালাৰি পাব পোষ্ট ইলেক্ট্ৰিচিয়ান এটো কাৰণে ITI বা 11 ইকুইভ্যালেন্ট ডিগ্ৰী লাগিব মিনিমাম 2 বছৰ অভিজ্ঞতা লাগিব স্যালাৰি 20000 পোষ্ট একাউন্টেন্ট এটো কাৰণে বিকম পাস আৰু মিনিমাম 2 বছৰ অভিজ্ঞতা লাগিব স্যালাৰি হ'বলৈ গৈ আছে 25000 সো মেইল আইডি দি আছে কন্টাক্ট নম্বৰ দি আছে 16 অক্টোবৰৰ ভিতৰত এপ্লাই কৰি দিব পাৰে যদি ইন্টাৰেষ্টেড আৰু এলিজিবল হয় তাৰ পিছত ইন্টাৰভিউ কাৰণে মাতা হ'ব যোনবোৰ কেণ্ডে শৰ্টলিস্টেড কৰা হয় সো ফ্ৰেন্ড আজিলৈ মানে যদি ভিডিওটো চাই ভাল লাগিল লাইক এটা কৰি দিব নাপাৰিব আগলৈ কি ভেকেঞ্চি বিচাৰিছে কমেন্ট কৰি জনাবলৈ নাপাৰিব আৰু কোনটো লোকেশনৰ ভেকেঞ্চি লাগে হেটো জনাব আৰু আমাৰ WhatsApp গ্ৰুপ আছে টেলিগ্ৰাম গ্ৰুপ আছে ইনষ্টাগ্ৰাম পেজ জয়েন কৰিবলৈ নাপাৰিব কাইলৈ লগ পাম একেটাইমত একে চেনেলত